কিন্তু যি ভব্য ৰূপ মৌজাদাৰৰ হৈছিল, মৌজাদাৰৰ ঘৰত হৈছিল, সেই ৰূপ দেখি মই তবধ মানিছিলোঁ একেবাৰে সৰুতে। কাৰণ বিয়া ইত্যাদিটো এক ধৰণৰ যাত্ৰা পাতি উঠিছিল। হাতীত গৈ ডাঙৰ ডাঙৰ পহু মাৰি আনিছিল আৰু বিয়াৰ যি গেট হৈছিল সেইখন মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এনে এক ভব্য ৰূপ মই দৰঙৰ সেই অঞ্চলত দেখিছিলোঁ, একেবাৰে সৰু আছিলোঁ। মই দৰঙক আৰু ভালদৰে জানিলোঁ যেতিয়া মই মোৰ ছিন্ন মস্তা নামৰ নভেলখন লিখিছিলোঁ। মই কিছু ষ্টাডি কৰিছিলোঁ আৰু দেখিছিলোঁ দৰঙৰ সংস্কৃতি এক অনন্য সংস্কৃতি। এই সংস্কৃতিক কোনো ৰজা মহাৰাজাই জয় কৰিব নোৱাৰে। ৰাজ্যৰ উপৰি ৰাজ্য জয় কৰিব পাৰে মহাৰাজাই, কিন্তু বুকুৰ সংস্কৃতিক কেতিয়াও নোৱাৰে। এই অঞ্চলৰ প্ৰথম কথাটো আমি দেখিছিলোঁ হিন্দু মুছলিম সম্প্ৰীতি। ইয়াত একেখন চালিৰ তলত মছজিদ আছিল আৰু মন্দিৰ আছিল। অতি সুন্দৰকৈ এক অদ্ভুত সহ অৱস্থান আছিল হিন্দু মুছলিমৰ। তদুপৰি মই কামাখ্যাত থাকি যি ষ্টাডি কৰিছিলোঁ তাত দেখিছিলোঁ যে ঢুলীয়াবোৰ বহুত সময় ইয়াৰ পৰা গৈছিল। এই ঢুলীয়াবোৰৰ অৱস্থা এতিয়া অতি বেয়া হৈ গৈছে, যাৰ কাৰণে মই আৰু এখন নভেল লেখাৰ পৰিকল্পনা লৈছোঁ কি কাৰণে তেওঁলোকৰ অৱস্থা ইমান বেছি বেয়া হ'ল। কিন্তু সেই সময়ত সংস্কৃতিৰ এটা ডাঙৰ শাখা তেওঁলোকে পৰিপূৰণ কৰিছিল। তদুপৰি এই অঞ্চলৰ সংগীত এক অভিনৱ বস্তু আছিল। মই অনেক গৱেষণা কৰিছোঁ। মই মাধৱ কন্দলীৰ ৰামায়ণ, বাল্মীকিৰ ৰামায়ণ, কৃতিবাস ৰামায়ণ, তুলসীৰ ৰামায়ণ ইত্যাদি সকলো পঢ়ি উঠি দেখিলোঁ যে সকলোতকৈ বেছি সংগীতৰ সৰঞ্জাম দৰং ৰাজবংশাৱলীতহে আছে। সকলোতকৈ বেছি, ইমান বেছি সংগীতৰ সৰঞ্জামবোৰ যে ভাবিব পৰা নাযায়। ইয়াৰ ভালদৰে উদ্ঘাটন বা গৱেষণা এতিয়াও হোৱা নাই। ইয়াত এসময়ত অনেক ধৰণৰ ৰামায়ণৰ শাখা চলিছিল আৰু আপোনালোকে জানে যে মহাপুৰুষ শংকৰদেৱেও ইয়াত খুলীয়া ভাৱৰীয়া ইত্যাদি যিবোৰ হৈছিল তাৰ পৰাও তেওঁ অংকীয়া নাটত কিছু প্ৰেৰণা পাইছিল। আৰু আপোনালোকে জানে যে মহাপুৰুষজনাৰ অংকীয়া নাটে গোটেই ভাৰতবৰ্ষক চমক লগাইছিল। কাৰণ সেই সময়ত আমাৰ পৰম্পৰাগত নাটক ভাৰতবৰ্ষৰ পৰা বিতাড়িত হৈছিল মোগলৰ দিনত, আৰু বিতাড়িত হৈ ক'ত আহি আশ্ৰয় লৈছিল? এই অসমৰ এচুকত, য'ত মহাপুৰুষ শংকৰদেৱে এই নাটকবোৰ জীয়াই ৰাখিছিল তেওঁৰ অংকীয় নাটকৰ মাজেৰে। আৰু এনেধৰণে জীয়াই ৰাখিছিল যে সকলো দৰঙৰ সংস্কৃতিও তাৰ বুকুত লীন গৈছিল। এইবোৰ হিন্দী ভাষাত অনুবাদ হোৱাৰ লগে লগে দশৰথ চন্দ্ৰ ওঝা, ঈশ্বৰ চন্দ্ৰ মাথুৰে ক'লে এয়া কি বস্তু, ই কেনেকে জীয়াই থাকিল আমাৰ পৰম্পৰাগত নাটক? আচৰিত হ'ল। আনকি মহাপুৰুষ আমাৰ মহাত্মা গান্ধীয়েও ইয়ালৈ আহি দেখিলে এয়া যে মোৰ কৰিব লগা কাম বিশেষ নাই, চব শংকৰদেৱে কৰি থৈ গৈছে, জাতি বিভাগ ইত্যাদি। ইয়াৰ সংস্কৃতিৰ কথা মনত পৰিলে আমাৰ বেদৰ
যেটো ভারতীয় সংস্কৃতি যার মূল মন্ত্র সেই কথা মনত পৰে আৰু সেই হৈছে যে আমাৰ সংস্কৃতি এনে ধৰণৰ sing for the glory of your country and countrymen speaking different languages give due respect to the faith and aspiration of people countless are the reservoir of mother earth through which flows the river of wealth in thousand streams. Worship your land as you worship your mother. From time unknown, the mother earth is giving life to her children. এই সংস্কৃতিৰ মন্ত্ৰ আমাৰ ইয়াৰ লোকে সুন্দৰকৈ পালন কৰিছিল।